হৰিনামৰ ধনেৰে মুখৰিত তীৰ্থপীঠ উত্তৰ গুৱাহাটী 5 দিনীয়া দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱৰ তৃতীয় দিনতো ভক্ত দৰ্শনাৰ্থী ভিৰ কৰে দৌলগোবিন্দ মন্দিৰত পৰপৰা ধৰ্মীয় লোকাচাৰেৰে ৰজন জনাই আছে দৌলগোবিন্দ মন্দিৰ প্ৰভুক ফাকুদিয়া পৰ্বৰে ভক্তি নিবেদন প্ৰতিজন ভক্তৰ পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ সৈতে একাত্ম হ'বলৈ ধূপ দীপ নৈবেদ্যৰে আৰাধনা কৰাবলৈ এইদৰে মন্দিৰত শাৰী পাতিছে প্ৰতিজন ভক্তই বটদ্ৰৱা থানৰ দৌল যাত্ৰা মহোৎসৱৰ আজি তৃতীয়টো দিন বিগত দুটা দিন ধৰি লক্ষ লক্ষ ভক্ত বৈষ্ণৱে মুদুলি কৰিছে গুৰুজনাৰ জন্মস্থান আজি পুৱাৰে পৰা ভকত বৈষ্ণৱৰ হৰিনাম কীৰ্তনত মুখৰিত হৈ পৰিছে বটদ্ৰৱাৰ আকাশপতা আজি পৰম্পৰা অনুসৰি দুপৰীয়া কীৰ্তনৰ পিছত গোবিন্দ গোসাঁইক অস্থায়ী ৰভাতলৰ পৰা দৌল মন্দিৰলৈ লৈ যোৱা হ'ব আজি গোসাঁইক ফুৰোৱাৰ এই কাৰ্যসূচী আছে কীৰ্তনঘৰত চৈধ্য প্ৰসংগ অনুষ্ঠিত হৈ থাকিব তাৰ বাহিৰেও দৌল যাত্ৰা মহোৎসৱৰ উপলক্ষে আমাৰ যি অস্থায়ী স্থান আছে য'ত আমি প্ৰভু ভগৱন্তক ধুৱাই নতুন বস্ত্ৰ পৰিধান কৰি গণ তেল ফাকু দি পেলাই আসনত বহুৱাই ৰাখিছোঁ আজি ঠিক 2 বজাৰ লগে লগে সেই আসনভাগ সুসজ্জিত কৰি তাক গায়ন বায়ন আৰতী উৰুলি মংগলধ্বনি বিভিন্ন সাংস্কৃতিক জাতি জনগোষ্ঠীয় দলৰে সৈতে আমাৰ সত্ৰীয়াৰ যি লোকসকল আছে ভেটিডৰা গায়ন বায়ন হাতীমতা দেউৰী এই সমস্তই ইয়াৰ পৰা কান্ধত উলিয়াই নিব হোলীৰ আনন্দৰ মাজতে শোণিতপুৰৰ বালিপাৰাৰ খেলমাটি বিধ্বংসী অগ্নিকাণ্ডত জুইত ভস্মীভূত হ'ল 4খনকৈ দোকান কেইজনমান যুৱকে ইচ্ছাকৃতভাৱে 5খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত লগাই দিয়ে জুই লেলিহান শিখা নিমিষতে চাৰখাৰ কৰিলে বহু লাখ টকাৰ সামগ্ৰী নিশা ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে কোনোমতেহে এখন দোকানৰ জুই নুমাবলৈ সক্ষম হয় যদিও বাকী 4খনকৈ দোকান সম্পূৰ্ণৰূপে জুইত জাহ যায় ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে 2জনক আটক কৰিছে এঘাৰটা 10 মানত যিহেতু মোৰ ইয়াৰ এজনে গৈ পেলাই মোৰ চিঞৰ বাখৰ কৰাত আহিলোঁ আহি ইয়াত আহি পাওঁতে দেখিছিলোঁ নাই আৰু জুই ধাওকে ওপৰত উঠি আহিলোঁ আৰু মই ইয়াত একো মানে মাত মাতিব পৰা নাই আৰু মই মানে আৰু কাকো মই খবৰো কৰা নাই এনেকৈ মানে কিবা লাগিব গোটেই সম্পূৰ্ণ শেষ কাৰোবাৰ সন্দেহ কৰিছে নেকি সন্দেহ মানে এইটো কালি ৰাতি আমাৰ ইয়াত যিটো ঘটনা ঘটাই থাকে এই ল'ৰা দুজনক আমি মানে সন্দেহত কালি আনিছিলোঁ পিছত ওলাই গ'ল যে সিহঁতে ৰাতি মানে পাটগাঁও এজনে কৈছে যে মই পাটগাঁও গৈছিলোঁ এজনে কৈছে নাই মই বঙাইগাঁৱত কঠোৰ যান বাহন আৰক্ষী হোলী উপলক্ষে উদণ্ড চালকক নাকি লগাবলৈ তৎপৰ হৈ পৰিছে আৰক্ষী সুৰাপাই চালক আৰু হেলমেট পৰিধান নকৰা চালক আৰোহী জৰিমনা আৰক্ষী একেদৰে যান বাহন আইন উলংঘা কৰি ৰাজপথত তীব্ৰবেগী বাইক চালককো জৰিমনা বিহিলে আৰক্ষীয়ে আমি আগবঢ়াইছোঁ উপানন্দ শৰ্মাৰ এক ৰিপৰ্ট লগতে বাতৰিৰ পৰা বিদায় লৈছোঁ হোলীৰ দিনটো দেখা যায় একাংশই যান বাহন আইন মানি নচলাৰ ফলত বিভিন্ন দুৰ্ঘটনা আদি সংঘটিত হয় আৰু আনন্দৰ নামত কিছুমানক বিপদজনক পৰিস্থিতি সৃষ্টি কৰা পৰিলক্ষিত হয় আৰু যাৰ কাৰণে বঙাইগাঁও আৰক্ষীয়ে আজি দিনটোত কিন্তু ৰাজপথত তালাচী চলোৱা পৰিলক্ষিত হৈছে আৰু যিসকল উদণ্ড চালক আছে বা যান বাহন আইন তেওঁলোকে মানি চলা নাই তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে বঙাইগাঁৱৰ মায়াপুৰীত উপস্থিত আছোঁ আৰু মায়াপুৰীত এই ধৰণে তালাচী চলোৱা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে জৰিমনা বিহা পৰিলক্ষিত হৈছে আপুনি হেলমেট পিন্ধা নাছিল নহয় মই হেলমেট পিন্ধা আছিল মই বেলেগ ল'ৰাটো পিন্ধা নাই এইকাৰণে হৈছে কিমান টকা জৰিমনা 1000 টকা এইদৰে আচলতে আৰক্ষীয়ে তেওঁলোকক জৰিমনা বিহা